কি হৈছে মানে হেৰি আমাৰ এইটো উমচিয়াং ইয়াতে মানে এই ল'ৰাটো তেতেলীগুৰি ল'ৰা 5-6জনমান মানুহ আহিছিলে। আমি আমাৰ এই কেম্পৰ পৰা এই বিপিন কলিতাত তেওঁ ইয়াত ইনচাৰ্জ হিচাপে থাকে। তেওঁ ফোন কৰিলে যে পানীত এজন মানুহ এনেকৈ সন্ধানহীন হোৱা বুলি। তাৰপিছতে আহিলোঁ, আহি এতিয়া আমি অলপ চাইছিলোঁ আৰু সময় হৈছে এতিয়া। তাৰপিছত এনেই প্ৰাথমিক তদন্তত মানে আমি জানিব পাৰিছোঁ ল'ৰাটো কিবা হীৰকজ্যোতি বৰা এই তেতেলীগুৰি। তেওঁলোক এই গা ধোৱা হিচাপতে আহিছিল। তেওঁ 5-6জনমান আছিল আৰু তাকে এতিয়া বিচাৰিছোঁ, পোৱা নাই। পানীটো সোঁত আছে, পানী সোঁত আছে। এতিয়া তাকে চাইছোঁ, এতিয়া উলিয়াবও পৰা নাই, মানে পানী অলপ সোঁতটো আছে, নামিবও নোৱাৰি। এতিয়াতো SDRF মানে এতিয়াতো সময় নাই। কালিলৈ আমি এনে কথা পাতিছোঁ। তেওঁলোকে কৈছে কালি ৰাতিপুৱা ধৰক সোনকালে আহিব, তেতিয়া আকৌ অভিযান চলাম। যথেষ্ট পৰ্যটক আহে, গৰমৰ সময়ত অলপমান নিৰাপত্তাটো বেছি কৰাটো ভাল হয় বুলি ভাবে নেকি? হয়, সেইটো হয়। তাৰমানে ইয়াতে কি হয়, ধৰক এতিয়া আমি আমাৰ কেম্পৰ যিখিনি মানুহ আছে তেওঁলোকে অলপ বাধা প্ৰদান কৰে যদিও মানে কি হ'ল আজিকালি ওচৰৰে মানুহ কয় যে আমি ওচৰতে গা ধুম, কিবা কম, আহে অলপ যাবগৈ, তাৰপিছত চাই থাকে আৰু আকৌ হঠাতে মানে তেওঁলোকে কি কৰে, এতিয়া যিটো হৈছেতো বহুত দূৰত মানে ওপৰত গৈছে। সাৱধান হোৱা ভাল। গতিকে যিবিলাক আমাৰ পৰ্যটন ইয়ালৈ আহে তেওঁলোকক আমি জনাব বিচাৰোঁ আপোনালোকৰ মিডিয়া থ্ৰুৱেদি যে তেওঁলোকে আহিলেও যাতে সাৱধান হিচাপে ধৰক যিখিনি কামৰ কাৰণে আহে। হয়, হৈছিল, হয়, সেইটো আছিল আমাৰ এই টকাতলি।